যিকোনো দেৱকাৰ্য কৰাৰ আগত মানে পূজা পাঠ বা মন্দিৰ দৰ্শনৰ আগত বা সেই সময়তো যদি বৰষুণ দিয়ে নহয় এয়া অতি শুভ বুলি গণ্য কৰা হয় তেনে ক্ষেত্ৰত মহাশক্তিপীঠ মা কামাখ্যা শক্তিপীঠ জাগ্ৰত শক্তিপীঠ দৰ্শন কৰাৰ সময়তো হঠাতে যদি এই ধৰণে বৰষুণ দিয়ে সেই দৰ্শন কিমান বেছি শুভ হৈ পৰে পবিত্ৰ হৈ পৰে মই আৰু পুনৰ ভাষাৰে কোৱাৰ প্ৰয়োজন নাই আমাৰ লগতো তেনেকুৱা হৈছিল আজিৰ পৰা বহুত দিন হ'ল আৰু মাৰ মন্দিৰত যাওঁতে হঠাতে এই ধৰণে বৰষুণ দিছিল আৰু মই তেতিয়া ভাবিছিলো যেহেতু আমি প্ৰদক্ষিণ কৰিমে মই এই গোটেই দৃশ্যখিনি ভিডিঅ' আকাৰে ৰাখি থৈ দিও আৰু পিছত এই ধৰণে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াম আপোনালোকেও নিশ্চয় এই ধৰণে মানসিক পূজাৰ দ্বাৰা মাৰ প্ৰদক্ষিণ কৰিব পাৰিব মানসিক পূজা হৈছে বহুত বেছি উৎকৃষ্ট পূজা ৰামচৰিত মানস মহাভাৰতৰ দৰে শাস্ত্ৰতো মানসিক পূজাৰ কথা উল্লেখ আছে আৰু এইদৰে প্ৰদক্ষিণ কৰাৰ আগতে মা কামাখ্যাৰ প্ৰণাম মন্ত্ৰটো কৈ লৈছো যিটো যোগিনী তন্ত্ৰত উল্লেখ আছে আৰু এইটো হৈছে বশিষ্ঠ মুনিয়ে ৰচনা কৰা কামাখ্যা স্তোত্ৰৰ পৰা লোৱা প্ৰণাম মন্ত্ৰ কামাখ্যে কামৰূপিণ্যে কামেশ্বৰী হৰপ্ৰিয়ে কামনাং দেহি মে নিত্যং কামেশ্বৰী নমস্তুতে মা কামাখ্যাৰ আৰু বহুতো প্ৰণাম মন্ত্ৰ আছে তাৰে ভিতৰত আন এটি হৈছে কামাখ্যে বৰদে দেৱী নীল পৰ্বত বাসিনী ত্বং দেৱী জগতং মাতা যোনি মুদ্ৰে নমস্তুতে দুয়োটা প্ৰণাম মন্ত্ৰ পাঠ কৰাৰ পিছত এইবাৰ আমি প্ৰদক্ষিণ মন্ত্ৰটো পাঠ কৰিম যিটো হৈছে জানি জানি পাপানি জন্মান্তৰে স্থিতানি চ তানি তানি বিনশ্যন্তি প্ৰদক্ষিণং পদে পদে এই প্ৰদক্ষিণ মন্ত্ৰটোৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ যে আমি জানিয়ে হওক বা অজানিতে হওক যিমান পাপ কৰিছো ইমানটা জন্মত যিমানখিনি পাপ কৰিছো সেই পাপখিনি এই প্ৰদক্ষিণৰ প্ৰতিটো পদে পদে যাতে বিনাশ হয় মাৰ আশীৰ্বাদত আৰু এই তিনিওটাই মন্ত্ৰই সুৰক্ষিত ইয়াত কোনো বীজ মন্ত্ৰ নাই আপোনালোকে নিশ্চয় পাঠ কৰিব পাৰে আৰু এয়া আমি প্ৰদক্ষিণ আৰম্ভ কৰিলো আৰু যেতিয়া এই ধৰণে প্ৰদক্ষিণ কৰা হয় মা কামাখ্যা শক্তিপীঠত সদায় নিজৰ হো হাতেহে প্ৰদক্ষিণ কৰা হয় মানে ঘড়ীৰ কাটা যি দিশত ঘূৰে সেই ধৰণেহে প্ৰদক্ষিণ কৰা হয় মই আগতে এটা বিতং ভিডিঅ' দিছিলো যে কামাখ্যা শক্তিপীঠত প্ৰদক্ষিণ আচলতে কৰিব কি ধৰণে লাগে আৰু ইয়াতে আমি সম্পূৰ্ণ প্ৰদক্ষিণ কৰিব পাৰো আৰু এই ধৰণে প্ৰদক্ষিণ কৰি থাকোতে কেতিয়াও পিছফালে ঘূৰি চাব নালাগে আৰু মাক মনত একেবাৰে ভক্তিভাৱেৰে মাক মানে আৰাধনা কৰি মনে মনে ভাবিয়ে সেই ধৰণে প্ৰদক্ষিণ কৰিব লাগে হাতজোৰ কৰিলেও কৰিব পাৰে যদি কৰিব নিবিচাৰে নকৰিব পাৰে মুঠতে অন্তৰত ভক্তি ভাৱ লৈ এই ধৰণে প্ৰদক্ষিণ কৰি গৈ থাকিব লাগে আৰু ভাবকচোন এই পৰিৱেশটো সেই সময়ত কিমান বেছি বিনন্দীয়া হৈছিল বহুত বেছি ভাল লগা হৈছিল আৰু সেইকাৰণে মই এই ধৰণে সেইদিনাখন ভিডিঅ'টো কৰি থৈ দিছিলো আৰু এটি পৰম সত্য কথা মাৰ অনুমতি অবিহনে মাৰ মন্দিৰৰ দুৱাৰদলিও গছকাৰ আমাৰ মানে সামৰ্থ্য নাই আৰু যেতিয়াই মাৰ অনুমতি হয় তেতিয়াহে আমি আচলতে মাৰ মন্দিৰলৈ যাব পাৰো গতিকে যিসকল লোকৰ ধৰক এতিয়ালৈকে মা কামাখ্যা শক্তিপীঠ দৰ্শন হোৱা নাই কিবা কাৰণত মাকেই প্ৰাৰ্থনা কৰিলে হ'ল যাতে সেয়া দৰ্শন কৰিব পৰা যায় মাই মানে আশীৰ্বাদ দিয়ে আৰু কেতিয়াবা যদি মাৰ মন্দিৰলৈ আহি বহুত বেছি ভিৰ থকাৰ কাৰণে গৰ্ভগৃহত যাবও নোৱাৰে এইদৰে প্ৰদক্ষিণ কৰিলেও সেই গৰ্ভগৃহ দৰ্শন কৰাৰ দৰেই হয় আৰু যিমান বাৰ ইচ্ছা সিমান বাৰ প্ৰদক্ষিণ কৰিব পাৰে এবাৰ কৰে দুবাৰ কৰে তিনিবাৰ কৰে 108 বাৰ কৰে যিমান কৰে সেয়া আপোনাৰ সম্পূৰ্ণ নিজৰ কথা আৰু মা কামাখ্যা শক্তিপীঠৰ মূল গৰ্ভগৃহৰ ভিতৰত যদি কিবা কাৰণত যাব নোৱাৰেও মাৰ মন্দিৰৰ ওচৰতে আন 10 মহাবিদ্যা মা যেনে মা ধুমাৱতী মা কালী মা ভুৱনেশ্বৰী বগলা মা আদি আছে নহয় তেওঁলোকৰ পীঠত গৈও সেই যে পীঠৰ পানী সেয়া স্পৰ্শ কৰিলেও একেই ফলে পোৱা যায় মানে 10 মহাবিদ্যা মা আৰু মা কামাখ্যা পৃথক নহয় একেই কেতিয়াও পৃথক বুলি ভাবিব নালাগে আচলতে আৰু 10 মহাবিদ্যা মাৰ মন্দিৰতো সেই পীঠত সেই প্ৰাকৃতিক জলাধাৰা থাকে যেনেকৈ ঠিক মা কামাখ্যা শক্তিপীঠৰ মূল গৰ্ভগৃহৰ ভিতৰত থাকে মানে বিশ্বাসটো হয় প্ৰকৃত একেবাৰে এতিয়া আপোনালোকে দৰ্শকসকল কমেন্ট কৰি কবচোন এই ধৰণে বৰষুণৰ বতৰত মা কামাখ্যা শক্তিপীঠ দৰ্শন কৰি আপোনালোকৰ কেনেকুৱা ধৰণৰ অনুভূতি হৈছে আপোনালোকে এইদৰে কেতিয়াবা বৰষুণত মাৰ মন্দিৰ দৰ্শন কৰি পাইছেনে বা অন্য মন্দিৰৰ দৰ্শন কৰি পাইছেনে সাধাৰণ দিনত দৰ্শন কৰা আৰু বৰষুণৰ মাজত এই ধৰণে দৰ্শন কৰাৰ মাজত আপোনালোকে বেলেগ ধৰণৰ অনুভৱ পাইছেনে কবচোন বাৰু কমেন্ট কৰি গোটেই কথাখিনি জানি নিশ্চয় বহুত বেছি ভাল লাগিব আৰু কোনোবা যদি মা কামাখ্যা শক্তিপীঠৰ মূল গৰ্ভগৃহৰ ভিতৰত দৰ্শন কৰাৰ পাছতো এই ধৰণে প্ৰদক্ষিণ কৰিব বিচাৰে নিশ্চয় কৰিব পাৰে প্ৰদক্ষিণ কৰাত কেতিয়াও বাধা নাই যেতিয়াই মন তেতিয়াই কৰিব পাৰে খালি এইটো কথা লক্ষ্য ৰাখিলে হ'ল ঘড়ীৰ কাটা যি দিশত ঘূৰে মানে নিজৰ হো হাতে সেই ধৰণে
আচলতে প্ৰদক্ষিণ কৰিব লাগে প্ৰদক্ষিণ কৰোতে পিছফালে ঘূৰি চাব নালাগে আৰু মাক ভক্তিভাৱেৰে মনতে ভাবি সেই ধৰণে প্ৰদক্ষিণ কৰিব লাগে আৰু এইখিনি ঠাইৰ পৰা আমি প্ৰদক্ষিণ আৰম্ভ কৰিছিলো আৰু ইয়াতে আমি এয়া প্ৰদক্ষিণ শেষ কৰিলো এবাৰে প্ৰদক্ষিণ কৰিছো আমি আৰু এয়া হলো আমি মোৰ প্ৰতিদেশটো মই আহোঁতে বহুত ৰ'দ দি আছিলে এতিয়া ইমান বৰষুণ দিছে আৰু এই বৰষুণত মাৰ মন্দিৰত আহি ইমান ভাল লাগে মানে কি বুলি কম মোৰ অলপ অলপ জ্বৰ হৈ আছে নহ'লে মই ভিজিলোৱে হয় খুব ধুনীয়া পৰিৱেশ খুব ভাল লাগে আহিব আপোনালোকে এই ভিডিঅ'টো আজি আচলতে নাভাবা নিচিন্তাকৈয়ে হৈ গৈছে সেয়াই আৰু জয় মা কামাখ্যা ওম নমঃ শিৱায়